স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। মোৰ ফালৰ পৰা সকলো অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আজি মই গৈ আছোঁ বাইহাটা চাৰিআলি মতিয়া ৰাসতলীলৈ যুৱ বিকাশ সংঘৰ উদ্যোগত হোৱা সাংস্কৃতিক অনুষ্ঠান চাবলৈ গৈ আছোঁ। গাইজ আহি ফাইনেলি পাই গ'লোঁ মতিয়া পাহাৰ। আৰু চাওক গাইজ, পিছফালে সকলো দাদা বাইদেউ ভণ্টিহঁতে বহি আছে। আমি সংঘৰ পতাকা উত্তোলন কৰিম আৰু পতাকা উত্তোলন কৰিব যুৱ বিকাশ সংঘৰ সভাপতি মাননীয় শ্ৰী দীপেন শৰ্মা ডাঙৰীয়াই। তেখেতক পতাকা উত্তোলনৰ আগমুহূৰ্তত এখন ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাব যুৱ বিকাশ সংঘৰ সাধাৰণ সম্পাদক নিৰণ ডেকাই। এতিয়া আমি সম্পাদকক আহ্বান জনাইছোঁ সভাপতিক পতাকা উত্তোলনত সহায় কৰিবলৈ। গাইজ ফাইনেলি দাদাই এতিয়া পতাকা উত্তোলন কৰি দিলে। চাওক গাইজ, আপোনালোকে এতিয়া পতাকা উত্তোলন কৰি দিব দাদাই। উদ্যোগ কৰিব। শ্ৰদ্ধা যুৱ সংঘৰ বিভিন্ন বিভাগীয় কৰ্মকৰ্তাসকল, আজি উপস্থিত হোৱা এই পতাকা উত্তোলনৰ আমাৰ বয়োজ্যেষ্ঠ মাননীয় ব্যক্তিসকল, উপস্থিত ছাত্ৰ ছাত্ৰী, মোৰ বন্ধু অলপ কেইবছৰমান ক'ভিড হৈছিলে, তাৰ লগতে আমাৰ লকডাউনো আছিল 2 বছৰ। এনেধৰণৰ অনুষ্ঠানটো অলপ পিছুৱাই গৈছিলে। যোৱাবেলি আমি সিদ্ধান্ত ল'লোঁ বহুতৰ আপত্তিৰ কাৰণে যে আমি যুৱ বিকাশ মাননীয় বাণেশ্বৰ ডেকা তেখেতক স্মৃতি তৰ্পণ কৰাৰ আগে আগে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম। এয়া দাদাক সম্বৰ্ধনা জনাইছে। আমি মাননীয় স্মৃতি তৰ্পক ডাঙৰীয়াক তেখেতক স্মৃতি তৰ্পণৰ বাবে আহ্বান জনাইছোঁ। লগতে সহায় কৰিব সংঘৰ সভাপতি দীপেন শৰ্মা ডাঙৰীয়াই। হেল্ল' হেল্ল' হেল্ল'। আমাৰ এই অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি তথা সমাজসেৱক মাননীয় ৰমেশ চন্দ্ৰ ডেকাদেৱে। তাৰপিছত দাদা নমস্কাৰ। নমস্কাৰ। পোনপ্ৰথমে আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জনালো, লগতে আপোনাক নহয় আপোনাৰ ঘৰৰ পৰিয়ালটোকো জনালো। হয়। আচ্ছা, যিয়ে নহয় আজি আপোনালোকে যিখন মানে মতিয়া পাহাৰত অনুষ্ঠান পাতিছে, তাৰে লক্ষ্য আৰু উদ্দেশ্য অকণমান কওকচোন। আমাৰ লক্ষ্য উদ্দেশ্যটো এইটো হৈছে, যুৱ বিকাশ সংঘ ইয়াৰ উঠি অহা ল'ৰা ছোৱালীক আমি কেনেকৈ আগুৱাই নিব পাৰোঁ। বিভিন্ন খেল ধেমালি বা চিত্ৰাংকন, ছবি আঁকা, দৌৰা জাঁপোৱা, এই বিভিন্ন ধৰণৰ থাকে। এইবিলাক অনুষ্ঠান কৰি আমি কেনেকৈ ল'ৰা ছোৱালীক কিছু ডেভেলপ কৰিব পাৰোঁ বা আমাৰ ইয়াতে শিকি অসমত বা ভাৰতবৰ্ষত যাব পাৰে, তাৰ উদ্দেশ্যৰ কাৰণে আমি এই অনুষ্ঠানটো পাতিছোঁ। ঠিক আছে দাদা, ধন্যবাদ। ধন্যবাদ। আপুনি কিবা ক'ব? নমস্কাৰ। যুৱ বিকাশ সংঘৰ জন্ম এইটো কাৰণতে হৈছিল যে এই অঞ্চলত আগতে ভোগালী বিহু ক'লে আমি এটা কথা গম পাওঁ যে ইয়াত তাচপাত, জুৱাপা এনেকুৱা ধৰণৰ খেলা খেলি ল'ৰা ছোৱালীবিলাকে সময় অপচয় কৰে। তাৰ প্ৰতিৰোধৰ অৰ্থে আমি যুৱ বিকাশ সংঘই এই ভোগালী দিনকেইটাত খেল ধেমালি পাতি সকলো ল'ৰা ছোৱালী বা অভিভাৱকক ব্যস্ত ৰাখিছিলোঁ। তাৰ ক্ষেত্ৰত কিছু হ'লেও আমি উক্ত বেয়া অভ্যাসৰ পৰা পৰিত্ৰাণ পাইছিলোঁ। সেই উদ্দেশ্য আগত ৰাখি আমি এই অনুষ্ঠানটো চলাই আহিছোঁ। এইবেলি আমাৰ 24তম বাৰ্ষিক। অহাবাৰ আমাৰ
ৰূপালী জয়ন্তী হ'ব। গতিকে আমি সমূহ ৰাইজৰ সহায় সহযোগ তথা উপস্থিতিৰে আমাৰ এই অনুষ্ঠানবিলাক সুকলমে চলাই নিবলৈ সহায় কৰিবলৈ আহ্বান জনালোঁ। ধন্যবাদ। ঠিক আছে দাদা, ধন্যবাদ। ৰবৰ আদিকে ধৰি যিখিনি সামগ্ৰী প্ৰয়োজন প্ৰতিযোগীয়ে নিজৰ ফালৰ পৰা লৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ। যুৱ বিকাশ সংঘৰ উদ্যোগত 34তম বাৰ্ষিক ভোগালী বিহু উৎসৱ আমাৰ ইতিমধ্যে দাদা ছাগলীটোকো দিয়া প্ৰসাদ। আপোনালোকৰ দাদা ছাগলীটো আছে দিয়কচোন, প্ৰসাদ দিয়ক। আমি পুনৰ আৰু এটা আছে ইফালে দেখো দি দিয়ক। আগবাঢ়িবলৈ ওলাইছোঁ। আমাৰ এইবাৰৰ কাৰ্যসূচী বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতেই আমাৰ আজিৰ বিভিন্ন খেল ধেমালি। ফাইনেলি দাদা বাইদেউহঁতে মানে কাৰ্যালয়ত বহি আছে। দাদা বিহু ভালে ভালে গ'ল নে দাদা? বাইদেউ কেনেকুৱা খবৰ? বিহু ভালে ভালে গ'ল? এফালে দাদা ঠিক আছে দাদা, ধন্যবাদ। কি হ'ব অলপ অকণমান পিছত কৈ আছো। সেই বিষয় মতে তোমালোকে ছবিটো আঁকিবা। যদি সেই বিষয়ৰ ভিতৰত তোমালোক নপৰা তেতিয়াহ'লে সেইটো আৰু ভৰিতে কেঞ্চেল হৈ যাব। বিষয়বিলাক গুৰুত্ব দিবা। কিন্তু আমি কি কি বিষয় দিম, কি কি তোমালোকে ছবি আঁকিব লাগিব। সেই ছবিটো তোমালোকৰ দৰকাৰে হাতত বা বেলেগ এখন কাগজত লিখি ল'বা। বাইদেউ নমস্কাৰ। বাইদেউ নমস্কাৰ। পোন প্ৰথমে বাইদেউ ভোগালী বিহুৰ শুভেচ্ছা যাচিলো, লগতে বাইদেউক নহয় বাইদেউৰ ঘৰৰ পৰিয়ালটোক যাচিলো। বাইদেউ ভোগালী বিহু কেনেকুৱা গেলে? খুব ভাল হৈছে। ভাল লাগিল নে বাইদেউ? ভাল লাগিল। ভাল লাগিল নে বাইদেউ? ঠিক আছে বাইদেউ, ধন্যবাদ। তোমাকো আজি চিত্ৰাংকন প্ৰতিযোগিতা আছে নহয়, তালৈকে মেজি এটা, ভেলাঘৰ এটা পথাৰত আৰু এডাল গছ পিছফালে। গাইজ ফাইনেলি চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে। চাওক গাইজ, কণমানি ভাইটি ভণ্টি ইয়াতে। এডমিশ্যন লওঁতে দেৰি হ'ল নহয় তোমাৰ? মানে এডমিশ্যন শেষ হৈ গ'ল এতিয়া তোমাৰ চিট নাই। মই বাৰু কমিটিৰ লগত আলোচনা কৰো, যদি কমিটি যদি কিবা কাৰণ যদি দিবা দে পৰীক্ষাটো, তেনেহ'লে তুমি পৰীক্ষাটো দিবা পাৰিবি। একেলগে বহি লবি ভাইটি ভণ্টিহঁতৰ লগত। এইবাৰ আমি আৰু এজন বৃক্ষৰোপকক সম্বৰ্ধনা জনাম। তেখেত হ'ল এই অঞ্চলৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ সমাজৰ উন্নতিৰ বাবে কাম কৰি গৈছে। তেখেত হ'ল আমাৰ এই অঞ্চলৰে থানেশ্বৰ কলিতা। থানেশ্বৰ কলিতাক সম্বৰ্ধনা জনাব আমাৰ শিৱশক্তি ডেকাই। এইবাৰ আমি আৰু এজন ব্যক্তিক বৃক্ষৰোপণৰ বাবে আমন্ত্ৰণ কৰিছোঁ। তেখেত উপস্থিত হৈছে। তেখেত হৈছে এই অঞ্চলৰে এজন উদীয়মান কৰ্মী তথা বন কৰ্মী অৰুণ ডেকা। তেখেতক বৃক্ষৰোপণৰ আগে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ যুৱ বিকাশ সংঘৰ সক্ৰিয় সদস্য কনক ডেকাই। বিহু কেনেকুৱা গেল? একদম মজা। একদম মজা। খানা কিহেদি খালি? খানা মাংস মাছ চব। মাংস মাছ মানে চব আৰু কেৰেচা আনে কিবা বেলেগ? কেৰেচিয়া, খাচী আৰু পিছত লোকেল চব। মানে খানা ভালে ভালে গেল আৰু। ঠিক আছে, ধন্যবাদ মাইনা। গাইজ ফাইনেলি বাইদেউহঁতৰ লগত আছো। যুৱ বিকাশ সংঘৰ মানে বাইদেউহঁতে মানে আঞ্জা পাচলি কাটি আছে। বাইদেউ কি কাটি আছে? বাইদেউ পেষ্ট কাটি আছে। এফালে মটৰেৰে আছে, মানে মটৰেৰে আছে বাইদেউ। আৰু এফালে বাইদেউ আপুনি কি কুটি আছে? এফালে চব পিঁয়াজ নেকি? আৰু এইটো মানে কোনে কুটিলে? বন্ধাকবি। আৰু এফালে আদা নহৰু কুটি আছে। আৰু এফালে আমাৰ আইতাই কি কুটি আছে? আইতাই গাজৰ মানে চাটনিৰ কাৰণে।
আচ্ছা যিয়ে নহওক 2 4 জন 5 জন 6 জন 7 জন 8 জন এই 9 জন বাইদেউ আছে মানে 15 জন বাইদেউক মানে কমিটিৰ তৰফৰ পৰা এই দায়িত্বটো দিয়া হৈছিল মানে 9 জন আছে আৰু 6 জন আহা নাই বাইদেউহঁতৰ মানে বহুত কষ্ট হৈছে আৰু বিহুৰ পৰা কষ্ট নে আচ্ছা যিয়ে নহওক বাইদেউ আপোনালোকৰ বিহু ভালে ভালে গ'ল না বাইদেউ প্ৰত্যেকৰে গেল ময়ো আপোনালোকক মানে ভোগালী বিহুৰ শুভেচ্ছা যাচিলো আৰু আপোনাকো যাচিলো মোকো যাচিলি না আপোনালোকৰ তৰফৰ পৰা মোকো যাচিছে আচ্ছা যিয়ে নহওক বাইদেউ ভাল লাগিল আৰু এইবিলাক মানে ভাত আঞ্জা আজি কোনে বনাব ৰাজীৱ শৰ্মাই বনাব ৰাজীৱ শৰ্মাই আচ্ছা মানে কোনোবা এজন গোস্বামী আৰু মানে ভালদৰে নামটো নাজানে ঠিক আছে বাইদেউ ধন্যবাদ যিয়ে নহওক এফালে বাইদেউ আপুনি জালাক নতুন কৰি আছে নে পুৰণ কৰি আছে মানে পুৰণক বিদায় দিব আৰু নতুনক আদৰি ল'ব গাইস ফাইনালি মানে দাদাহঁতে মানে এতে ভাত আঞ্জা বনাই আছে দাদা প্ৰথম মানে দালি বনাই আছে দাদা আজি খানাৰ আইটেম কি আছে দালি ভাত সবজি দালি ভাত সবজি এটা ভাজি আছে আৰু এটা ভাজি আছে আচ্ছা ভাজিটো মানে কি মিক্সাৰ হ'ব আলু বিন আৰু গাজৰ আলু বিন গাজৰ তাৰ মানে মিক্সাৰ আৰু এইটো মিক্স ভাজি আচ্ছা চাক গাইছা বাইদেউ আপুনি কি লৈ আছে আদা ৰহুন লৈছো দালিত দিবৰ কাৰণে বাইদেউ তাৰ মানে আদা ৰহুন লৈ আছে দালিত দিবৰ কাৰণে যিয়ে নহওক দাদা ধন্যবাদ মানে কেইটা বজাত মানে আৰম্ভণি হ'ব খাবৰ কাৰণে 2টা হৈ যাব এতিয়াতো 12টা 12:30 হৈ গ'ল আচ্ছা যিয়ে নহওক দাদা ধন্যবাদ হা বিহুৰ শুভেচ্ছা জনালো আপোনাকো জনালো যাতে আঞ্জা পাচলি ধুনীয়া কৰি সোৱাদ হয় যাতে নেমুক চামুক বেছি নহয় ভাল কৰি বনাবি আৰু ৰাইজে খাবতো আচ্ছা ঠিক আছে গাইজ ভাইটি ইয়াতে ফাইনেলি চিত্ৰাংকন প্ৰতিযোগিতা দি আহি গ'ল ভাইটি তোমালোকে কি দিলি আজি এটা খালা ঘৰ আচ্ছা কালিৰ দৃশ্য পিছফালে আগত মানে মেজি এটা আৰু জুয়া পুৰা আচ্ছা তুমি কি কবা সেয়াকে সেই একে আৰু পাছে না নাই লিখবে পাছো তোমাৰ কেনেকুৱা হ'ল ভাল হৈছে আচ্ছা এফালে তোমাৰ নাম কি পণ্ডিত কাশ্যপ আচ্ছা তোমাৰ নাম কি মাইনা সি গায়ত্ৰী ডেকা আচ্ছা তোমাৰ নাম কি মাইনা সি মনস্মিতা ডেকা ভাল কৰি লিখছে নে তোমাৰ নাম আচ্ছা ভেলাঘৰটো ভালকে বনাব পাৰছে আৰু এটা যে সৰু ভেলাঘৰ বনাব দিছিল সেইটো পাৰছে নে নাই পাৰছে অ এতিয়া কি খবৰ ভাল খবৰ নে চাউণ্ডটো অকমান বেছিকে দিছো মানে ভোগালী বিহু ভালে ভালে গেল নে ভাল খবৰ ভোগালী বিহু ভালে ভালে গ'ল এফালে আপোনালোকৰ গ'ল নে বাইদেউ গেছি ন ভালকে খালে আৰু খানা আৰু এফালে বাবু কেনে খবৰ ভাল ন বাইদেউ ভোগালী বিহু ভালে ভালে গ'ল বাইদেউ আৰু এফালে বাইদেউ বহি আছে বাইদেউ কেনেকুৱা ভাল ভোগালী বিহু ভালে ভালে গ'ল এফালে আমাৰ বাইদেউ ভাল ভোগালী বিহু ভালে ভালে গ'ল ক'ৰবাত আলহী চালহী খাব যোৱা নাই নেকি বাইদেউ নাই যোৱা ঠিক আছে গাইজ ফাইনেলি মোৰ লগত মাইনা 4জনী আছে একজনীক দেখা পোৱা নাই মানে 4জনী আছে এফালে আচ্ছা মাইনা তোমালোকৰ বিহু কেনেকুৱা গেল এবাৰ মাঘৰ বিহু ভালে ভালে গেল নে আৰু আজি যে মতিয়া পাহাৰৰ ইয়াতে আছে আজি তোমালোকৰ কি আছিল আজি ছবিৰ পৰীক্ষা আছিল আচ্ছা কেনেকুৱা হ'ল ভাল হ'ল মানে ভেলাঘৰটো আঁকিব পাৰছে নে নাই পাৰছে নে আচ্ছা যিয়ে নহওক তোমালোকৰ নাম কি কস্তুৰী ডেকা তোমাৰ নাম মাইনা আচ্ছা এফালে মাইনা তোমাৰ নাম এফালে সৰু মাইনা তোমাক হয় নেকি